হেল্ল' ষ্টুডেণ্টছ, আজি লৈছোঁ ক্লাছ 7 বিজ্ঞানৰ পাৰ্ট 1 4 নম্বৰ চেপ্টাৰ পোহৰৰ সৈতে ধেমালি চাহ আৰু প্ৰতিফলন ইয়াৰ সম্পূৰ্ণ কুৱেশ্যন এনচাৰ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই যাবা। 1 নম্বৰ কুৱেশ্যন, শুদ্ধটোতো বাছি লোৱা তলৰ কোনটো পোহৰৰ কৃত্ৰিম উৎস? এইটো অপশ্যন ডি। 4টা অপশ্যন আছে, মই এটা শুদ্ধ অপশ্যনটো দিছোঁ, বৈদ্যুতিক বাল্ব। তাৰপিছত আছে 2 নম্বৰটো আছে চাহ গঠনৰ তলৰ কোনটো উপাদান প্ৰয়োজনীয় নহয়? এইটো হ'ব বস্তুৰ ৰং। তাৰপিছত 3 নম্বৰটো আছে চাহৰ ৰং কেনেকুৱা? কেৱল কলা। 4 নম্বৰটো আছে তলৰ কোনবিধ পদাৰ্থৰ মাজেৰে আমি দেখা পাব পাৰোঁ? এইটো স্বচ্ছ কাঁচৰ গিলাচ বা স্বচ্ছ পদাৰ্থৰ মাজেৰে। অপশ্যন চি টো কাৰেক্ট। তাৰপিছত আছে 5 নম্বৰটো সীমাই এখন সমতল দাপোনৰ পৰা 3 মিটাৰ দূৰত আছে। যদি তাই দাপোনৰ পিনে কেইবাখোজমান আগবাঢ়ে তেন্তে দাপোনৰ প্ৰতিবিম্বৰ আকাৰ কি পৰিৱৰ্তন হ'ব? আকাৰ একে থাকিব, কাৰণ সমতল দাপোনত লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ আকাৰ সদায় একেই থাকে। তাৰপিছত আছে খালী ঠাই পূৰ কৰা। চাহৰ কোনো ৰং নাই। এইটো খালী ঠাই পূৰ কৰা। চাহৰ কোনো ৰং নাই। তাৰপিছত আছে 2 নম্বৰ পিনহল কেমেৰাই ওলোটা প্ৰতিবিম্ব গঠন কৰে। এইটো ওলোটা প্ৰতিবিম্ব হ'ব। তাৰপিছত আছে 3 নম্বৰ ৰবৰ অস্বচ্ছ কিন্তু কাঁচ স্বচ্ছ। খালী ঠাইত স্বচ্ছ, ৰবৰ অস্বচ্ছ আৰু কাঁচ হ'ব স্বচ্ছ। 4 নম্বৰটো আছে যেতিয়া আমি দাপোনত চাওঁ বাওঁ হাতখন সোঁ হাত যেন দেখা পায়, এনে পৰিঘটনা পাৰ্শ্বীয় পৰিৱৰ্তন বা পাৰ্শ্বীয় বিলোমন বুলি কোৱা হয়। তাৰপিছত আছে শুদ্ধ নে অশুদ্ধ লিখিব লাগে। অদীপ্তিমান বস্তুৱে নিজ নিজ পোহৰৰ বিলায়। অশুদ্ধ নে শুদ্ধ? অশুদ্ধ। অদীপ্তিমান বস্তুৱে নিজৰ পোহৰ বিলাব নোৱাৰে। পোহৰ সদায় সৰল ৰেখাত গতি কৰে। এইটো হ'ব শুদ্ধ। তাৰপিছত আছে 3 নম্বৰ পেৰিস্কোপ পোহৰৰ প্ৰতিফলন ধৰ্মৰ ওপৰত আধাৰিত। শুদ্ধ। 4 নম্বৰ চন্দ্ৰ দীপ্তিমান বস্তু। অশুদ্ধ। চন্দ্ৰ সূৰ্যৰ পোহৰৰ প্ৰতিফলিত হয়। তাৰপিছত আছে ক সংখ্যাৰ সৈতে খ সংখ্যা মিলোৱা। যিবোৰ বস্তুৱে তাৰ মাজেৰে পোহৰ পাৰ হৈ যাবলৈ দিয়ে তাক স্বচ্ছ বস্তু বুলি কোৱা হয়। কি বস্তু বুলি কোৱা হয়? এইটো হ'ব স্বচ্ছ। তাৰপিছত 2 নম্বৰটো আছে চন্দ্ৰ অদীপ্তিমান বস্তু। যিবোৰ বস্তুৱে নিজৰ পোহৰ বিলায় সেইবিলাক দীপ্তিমান বস্তু বুলি কোৱা হয়। তাৰপিছত 4 নম্বৰ কোনো পৃষ্ঠৰ পৰা পোহৰ উভতি অহাকে প্ৰতিফলন। তাৰপিছত আছে চিন্তা কৰা আৰু উত্তৰ দিয়া। 5 নম্বৰৰ 1, কোনো এটা বস্তুৰ এটাতকৈ অধিক চাহ গঠন কৰিব পাৰেনে? কোনো এটা বস্তুৰ এটাতকৈ অধিক চাহ গঠন কৰিব পাৰেনে? হয়, পাৰে। যদি এটা বস্তুৰ ওপৰত বিভিন্ন দিশৰ পৰা একাধিক পোহৰ পৰে, যেনে এখন খেলপথাৰত কেইবাটাও ফ্লাড লাইট জ্বলি থাকে, তেন্তে বস্তু এটাতকৈ অধিক চাহ গঠন হ'ব পাৰে। তাৰপিছত আছে 2 নম্বৰ চাহ গঠন হ'বলৈ কি কি চৰ্তৰ প্ৰয়োজন? ইয়াৰ এনচাৰ হ'ব এটা পোহৰৰ উৎস থাকিব লাগিব। 2 নম্বৰ এটা অস্বচ্ছ বস্তু থাকিব লাগিব যিয়ে পোহৰ বাধা দিব পাৰে। যাৰ ভিতৰত চাহটো পৰিবৰ বাবে এখন পৰ্দা বা পৃষ্ঠ থাকিব লাগিব। বেৰ মজিয়া থাকিব লাগিব। 3 নম্বৰটো আছে 3 নম্বৰটো পোহৰ উৎস নোহোৱাকৈ আমি চাহ দেখা পামনে? নাপাম। পোহৰৰ উৎস অবিহনে চাহ গঠন হ'ব নোৱাৰে, কাৰণ কোনো অস্বচ্ছ বস্তুৱে বাধা দিলেহে চাহৰ সৃষ্টি হয়। সম্পূৰ্ণ আন্ধাৰত কোনো চাহ দেখা পোৱা নাযায়। 4 নম্বৰ ধৰা হ'ল তোমাৰ এটা ৰঙা আৰু এটা নীলা বাল্ব আছে। দুয়োটা বাল্বৰ ছুইচ অন কৰা। যদি তুমি ৰঙা বাল্বটোৰ সন্মুখত এটা বস্তু ৰাখা, তেন্তে চাহটোৰ ৰং কি হ'ব? নীলা বাল্বটোৰ সন্মুখত বস্তুটো ৰাখিলে চাহটোৰ ৰঙৰ কিবা পৰিৱৰ্তন হ'বনে? বস্তুৱে যি কি নহওক বা পোহৰ ৰং যি কি নহওক, চাহটোৰ ৰং সদায় কলাই হ'ব। গতিকে ৰঙা বাল্বৰ সন্মুখত ৰাখিলে চাহটো কলা হ'ব আৰু নীলা বাল্বৰ সন্মুখত ৰাখিলে চাহটো কলাই হ'ব। ইয়াৰ কোনো পৰিৱৰ্তন নহয়, কাৰণ চাহ হ'ল পোহৰ নপৰা এটা আন্ধাৰ মণ্ডল। তাৰপিছতটো আছে এম্বুলেন্স এখনৰ সন্মুখত এম্বুলেন্স শব্দটো কি ওলোটাকৈ লিখা থাকে? এম্বুলেন্স দাপোনৰ পাৰ্শ্বীয় পৰিৱৰ্তন লেটাৰেল ইনভাৰ্সনছ ধৰ্মৰ বাবে এম্বুলেন্সৰ সন্মুখৰ শব্দটো ওলোটাকৈ লিখা থাকে। ইয়াৰ ফলত এম্বুলেন্সখনৰ আগে আগে গৈ থকা গাড়ীৰ চালকজনে নিজৰ গাড়ীৰ ৰিয়াৰ ভিউ মিৰৰৰ শব্দটো পোনকৈ চাব পাৰিব আৰু এম্বুলেন্সখনক জৰুৰী পথ এৰি দিব পাৰে। 6 নম্বৰ ৰাতিপুৱা চন্দ্ৰ উজ্জ্বল দেখা যায়, সেইবাবে আমি চন্দ্ৰক দীপ্তিমান বস্তু বুলি ক'মনে? ৰাতি চন্দ্ৰটো নোৱাৰো, কাৰণ চন্দ্ৰৰ নিজা কোনো পোহৰ নাই। ই কেৱল ইয়াৰ পৃষ্ঠৰ পৰা সূৰ্যৰ পোহৰকে প্ৰতিফলিত কৰে, যিয়ে নিজে পোহৰ উৎপন্ন নকৰে। সেয়ে চন্দ্ৰ এটা অদীপ্তিমান বস্তু। ধৰা হ'ল তুমি আন্ধাৰ কোঠাত এটাত আছা। কোঠাটোত বস্তুবোৰ তুমি দেখা পাবানে? কোঠাৰ বাহিৰত থাকিলে বস্তুবোৰ দেখা পাবানে? ব্যাখ্যা কৰা।
আন্ধাৰ কোঠাৰ ভিতৰত থকা বস্তুবোৰ আমি দেখা নাপাম, কাৰণ বস্তু এটা দেখিবলৈ হ'লে তাৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ চকুত পৰিব লাগিব। কিন্তু কোঠাৰ বাহিৰত তাৰপিছত আছে, কিন্তু কোঠাৰ বাহিৰত পোহৰ থাকিলে বাহিৰৰ বস্তুবোৰ আমি নিশ্চয় দেখা পাম, কাৰণ বাহিৰৰ বস্তুবোৰৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ চকুত সোমাব। তাৰপিছত আকাশত উৰি থকা বিমান এখনৰ ছাঁ আমি কিয় দেখা নাপাওঁ? তাৰপিছত আছে, বিমান এখন আকাশত বহুতো ওপৰে উৰি থাকে। বিমানখনে সূৰ্যৰ পোহৰ বাধা দি ছাঁৰ সৃষ্টি কৰিলেও বিমানখন মাটিৰ পৰা বহুত দূৰত থকা বাবে সেই ছাঁটো মাটিত পৰাৰ আগতে চৌপাশৰ পোহৰ আহি ছাঁটো নোহোৱা কৰি পেলায়। সেয়েহে আমি মাটিত ইয়াৰ কোনো স্পষ্ট ছাঁ দেখা নাপাওঁ। 9 নম্বৰ, পিনহল কেমেৰাৰ নীতি কি? পিনহল কেমেৰা সৃষ্টি হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্যবোৰ লিখা। পিনহল কেমেৰাৰ নীতি হ'ল পোহৰ সৰলৰৈখিক গতি। প্ৰতিবিম্বৰ বৈশিষ্ট্য, প্ৰতিবিম্ব সদায় ওলোটা। 2 নম্বৰ, প্ৰতিবিম্বটো প্ৰকৃত আৰু সৎ হয়। আৰু 3 নম্বৰটো প্ৰতিবিম্বৰ ৰং লক্ষ্যবস্তুৰ ৰঙৰ সৈতে একেই হয়। 10 নম্বৰ কুৱেশ্যন, 10 নম্বৰত আছে, মীনা এখন সমতল দাপোনৰ সন্মুখত 6 মিটাৰ দূৰত থিয় হৈ আছে। দাপোনখনৰ পিনে 1 মিটাৰ আগুৱাই গ'ল। মীনা আৰু প্ৰতিবিম্বৰ মাজৰ দূৰত্ব কিমান হ'ব? প্ৰথম, মীনা দাপোনৰ পৰা 1 মিটাৰ দূৰত আছিল। আগুৱাই যোৱা 6 মিটাৰ দূৰত আছিল। 1 মিটাৰ আগুৱাই যোৱাৰ পিছত দাপোনৰ পৰা মীনাৰ দূৰত্ব 5 মিটাৰ। সমতল দাপোনৰ নিয়ম অনুসৰি লক্ষ্যবস্তুৰ দাপোনৰ পৰা যিমান দূৰত থাকে, প্ৰতিবিম্বও দাপোনৰ পিছফালে সিমান দূৰত্বত গঠিত হয়। গতিকে প্ৰতিবিম্বৰ দূৰত্ব হ'ব 5। এতিয়া মীনা আৰু প্ৰতিবিম্বৰ মাজৰ দূৰত্ব হ'ব 5 + 5 10 মিটাৰ। তাৰপিছত আছে 11 নম্বৰ কুৱেশ্যন, তলত দিয়া পদাৰ্থবোৰ স্বচ্ছ, অস্বচ্ছ, ঈষৎ স্বচ্ছ, দীপ্তিমান আৰু অদীপ্তিমান বস্তু হিচাপে শ্ৰেণীভুক্ত কৰা। স্বচ্ছ পদাৰ্থ, যিবোৰ বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ যায় সেইবিলাক স্বচ্ছ, যেনে স্বচ্ছ পদাৰ্থ বুলি কয়, যেনে গ্লাছ। অস্বচ্ছ পদাৰ্থ, যিবোৰ পদাৰ্থৰ মাজেৰে পোহৰ পাৰ হৈ যাব নোৱাৰে। এটুকুৰা কাঠ, এটুকুৰা শিল, এখন দাপোন, এখন এলুমিনিয়ামৰ পাত। ঈষৎ স্বচ্ছ, কুঁৱলী। ঈষৎ স্বচ্ছ, যিবিলাকৰ মাজত অলপ অলপ বস্তু দেখা যায়। কুঁৱলীযুক্ত কাঁচ, এখন চিডি আদি। দীপ্তিমান বস্তু যেনে সূৰ্য, টিউবলাইট, জোনাকী পৰুৱা ইত্যাদি। অদীপ্তিমান বস্তু যেনে এখন দাপোন, এটুকুৰা কাঠ, কুঁৱলীযুক্ত কাঁচ, এটুকুৰা শিল, চন্দ্ৰ, এখন চিডি আৰু এলুমিনিয়ামৰ পাত।